নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই আছে যে পেনিয়াৰ বাই। আগত এটা কথা কৈ লওঁ, মাৰ্কেটত বহুতো কোম্পানী অলৰেডি বন্ধ হৈ আছে। এতিয়া আপোনালোকে কোনটো পৰ্টেলত, কোনটো কোম্পানীত, কোনটো ABPS মাৰ্কেটত আপোনালোকে কাম কৰিব, তো এই ভিডিঅ' আপোনালোকে চাব মই কৈ আছোঁ। আৰু এতিয়া চাওক, মই দুটা তিনিটা কোম্পানীত কাম কৰি আছোঁ। এটা হ'ল পেনিয়াৰ বাই কোম্পানী। পেনিয়াৰ বাই কোম্পানীটো মই আগৰ পৰাই কাম কৰি আছোঁ। এইটো কোম্পানীত আপোনালোকে কাম কৰিব পাৰে। এইটো কোম্পানীত আপোনালোকে সুবিধা কি পাব? এক নম্বৰ সুবিধা, আপুনি ABPS-ত আপোনালোকে উইথড্ৰল ডিপজিটৰ কাম কৰিব পাৰিব। উইথড্ৰল কৰিব পাৰিব ABPS দি, ডিপজিটো কৰিব পাৰিব। সৰুটা বেংক আছে ইয়াতে ডিপজিট। আৰু আপোনালোকে মানি ট্ৰানজেকশ্যন গোটেই বস্তুখিনি আছে, BBPS গোটেই আছে ইয়াতে। আৰু এটা সাৰ্ভিস আছে, এইটো হ'ল একাউণ্ট ওপেনিং। একাউণ্ট ওপেনিংটো হ'ল এক্সিছ বেংকৰ আপোনালোকে একাউণ্ট ওপেনিং কৰিব পাৰিব। পেনিয়াৰ বাই আপোনালোকে যদি আইডিটো লয়, এই আইডিৰ লগতে আপোনালোকক কি লাগিব? আধাৰ কাৰ্ড, পেন কাৰ্ড, সব ফটো লাগিব, মোবাইল নাম্বাৰ লাগিব। এতিয়া হ'ল আপোনালোকে কোনটো আইডি ল'ব? ৰিটেলাৰ আইডি ল'ব না আপোনালোকে ডিষ্ট্ৰিবিউটাৰ আইডি ল'ব? ঠিক আছে, এতিয়া আপোনালোকে যদি ডিষ্ট্ৰিবিউটাৰ আইডিটো লয়, ডিষ্ট্ৰিবিউটাৰ আইডিটো গোটেই ফ্ৰী, একবার ফ্ৰী অফ কষ্ট। আপনার ডিস্ট্রিবিউটর আইডিটো আপনার 5টা এমপস ল'ব লাগিব। আমার নর্থ ইস্টত যিকোনো ডিস্ট্রিক্টতে আপোনালোকে ডিস্ট্রিবিউটর আইডিটো ল'ব পাৰে। আৰু ৰিটেলাৰ আইডিটো মই কেনেকৈ দিম, যিহেতু মই যাব নোৱাৰিম। যিহেতু মোৰ পৰা আগৰ পৰাই ডিস্ট্রিবিউটৰ লোৱা আছে, প্ৰত্যেকটা ডিস্ট্রিক্টতে ডিস্ট্রিবিউটৰ আছে, তাক মই পঠাই দিম। আপোনালোকে তাৰ পৰা ৰিটেলাৰ আইডি, পেনিয়াৰ বাই ৰিটেলাৰ আইডিটো ল'ব পাৰিব। সেইকাৰণে কৈ আছোঁ, আপোনালোকে যদি ডিস্ট্রিবিউটৰটো লয়, ডিস্ট্রিবিউটৰ লোৱাৰ পিছত মোক যেতিয়া ৰিট আহিব, যেতিয়া কল আহিব, ফোন আহিব, মেছেজ আহিব, তেতিয়া আপোনাক সেইখন মানুহজন আপোনাক দিয়া হ'ব। আপুনি নিজে গৈ তাক KYC কৰি আইডিটো বনাই দি আহিব। এইটোই হ'ল আপোনাৰ সুবিধা মোৰ পৰা ডিস্ট্রিবিউটৰ আইডি লোৱা। কোনোবাই IRCTC আইডি ল'ব, ঠিক আছে, সেইটো পেনিয়াৰ বাইৰ পৰা ল'ব পাৰিব। 699 টকাত IRCTC আইডি ল'ব পাৰিব। এইটো হ'ল দংগল নহয়, OTP সহায়ে আপোনালোকে IRCTC ল'ব পাৰিব। ঠিক আছে, যিহেতু ABPS-ত কাম কৰিব ভাবি আছে, ভাল এটা ABPS-ত ইয়াতে ভাল কমিশ্যন আছে। আপোনালোক ABPS-ত 11 টকা কমিশ্যন, 10,000-ত আপনার ডিপোজিটতো 10,000 11 টাকা কমিশন। আর আপনার মাইক্রো ATM-ত আপনার 11 টাকা কমিশন ইয়াতে দিয়ে আছে। তো আপোনালোকে যদি পেনিয়াৰ বাই কোম্পানীৰ লগত আপোনালোকে ৰিটেলাৰ হওক, ডিস্ট্ৰিবিউটাৰ হওক কাম কৰিব ভাবি আছে, আপোনালোকে ল'ব পাৰে। ডিসক্রিপশনত মোৰ নাম্বাৰ থাকিব, সেইটো নম্বৰত কল কৰি আপোনালোকে এইটো বেংকৰ ৰিটেলাৰ আইডি বা ডিস্ট্রিবিউটাৰ আইডি ল'ব পাৰে। আজিৰ ভিডিও ইমানেই। থ্যাংক ইউ সো মাচ।